অতি শীঘ্ৰে পাঠ্যপুথি যোগানৰ ব্যৱস্থা নিশ্চিত কৰক ৰমেশ পেগুৰ কাম নাই ৰমেশ পেগুৰ কাম নাই ৰমেশ পেগুৱে পদত্যাগ কৰক ৰমেশ পেগুৱে পদত্যাগ কৰক উতলা শিক্ষামন্ত্ৰী ৰমেশ পেগুৰ কাম নাই উতলা শিক্ষামন্ত্ৰী ৰমেশ পেগুৰ কাম নাই অতি শীঘ্ৰে পাঠ্যপুথি যোগান নিশ্চিত কৰক অতি শীঘ্ৰে পাঠ্যপুথি যোগান নিশ্চিত কৰক মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীৰ কাম নাই শিক্ষামন্ত্ৰীৰ কাম নাই অতি শীঘ্ৰে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক উতলা শিক্ষামন্ত্ৰী ৰমেশ পেগুৰ কাম নাই উতলা শিক্ষামন্ত্ৰী ৰমেশ পেগুৰ কাম নাই ৰমেশ পেগুৱে পদত্যাগ কৰক ৰমেশ পেগুৱে পদত্যাগ কৰক মুখ্যমন্ত্ৰীৰ কাম নাই মুখ্যমন্ত্ৰীৰ কাম নাই শিক্ষা বিভাগৰ কাম নাই শিক্ষা বিভাগৰ কাম নাই ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক অতি শীঘ্ৰে পাঠ্যপুথি যোগান নিয়মীয়া কৰক অতি শীঘ্ৰে পাঠ্যপুথি যোগান নিয়মীয়া কৰক কাম নাই হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই অতি শীঘ্ৰে পাঠ্যপুথি যোগানৰ ব্যৱস্থা নিশ্চিত কৰক অতি শীঘ্ৰে পাঠ্যপুথি যোগানৰ ব্যৱস্থা নিশ্চিত কৰক শিক্ষা বিভাগটো আসলে অচলাৱস্থা চলিছে বুলি আমি ক'ব বিচাৰিছো এতিয়ালৈকে 2 মাহ অতিক্ৰম কৰি যোৱাৰ পাছতো ছাত্ৰ ছাত্ৰীসকলে প্ৰয়োজনীয় যিখিনি বিনামূলীয়া পাঠ্যপুথি পাব লাগে এই পাঠ্যপুথি যোগানত অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ পুতলা শিক্ষামন্ত্ৰীগৰাকীয়ে এই ব্যৰ্থতা স্বীকাৰ কৰি অতি শীঘ্ৰে পদত্যাগ কৰক আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অনিয়মীয়া পাঠ্যপুথি যোগান আৰু অতি শীঘ্ৰে পাঠ্যপুথি যোগান কৰিবৰ কাৰণে কোৱা দাবীত আজি আমি বিক্ষোভ কাৰ্যসূচী হাতত লৈছো আৰু ইয়াৰ পৰা আমি আহ্বান জনাব বিচাৰিছো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে পুতলা শিক্ষামন্ত্ৰীয়ে তেওঁৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে এতিয়ালৈকে 2 মাহ অতিক্ৰম হৈ গ'ল পাঠ্যক্ৰম আৰম্ভ হোৱাৰ তাৰ পাছতো আচলতে বিনামূলীয়া পাঠ্যপুথি এতিয়ালৈকে ব্যৱস্থা কৰিব নোৱাৰাটো এতিয়ালৈকে তেওঁলোকে যোগান ধৰিব নোৱাৰাটো এইটো হৈছে চৰকাৰখনৰ বিফলতা আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত নৈতিক দায়িত্ব স্বীকাৰ কৰি অতি শীঘ্ৰে পদত্যাগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছো অসম ছাত্ৰ সন্থাৰ আহ্বানত যোৰহাট জিলা সদৰত আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই পাঠ্যপুথি যোগান নিয়মীয়া কৰাৰ দাবীত আমি এই বিক্ষোভ কাৰ্যসূচী হাতত লৈছো আৰু এই বিক্ষোভ কাৰ্যসূচীৰ যোগেদি আমি অসমৰ শিক্ষামন্ত্ৰীগৰাকীক আমি আহ্বান জনাব বিচাৰিছো যে পুতলা শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক আৰু অতি শীঘ্ৰে যাতে বিদ্যালয়সমূহত তেওঁলোকে পাঠ্যপুথি যোগান নিশ্চিত কৰক এতিয়ালৈকে আমি দেখিছো যে বিদ্যালয়সমূহত আন্তঃগাঁথনিৰ যিটো সমস্যা বহুতো বিদ্যালয়ত ফেন নাই বহুতো বিদ্যালয়ত ডেস্ক বেঞ্চ নাই আচলতে শিক্ষা বিভাগটোত এটা চৰম অচলাৱস্থা চলিছে এই অচলাৱস্থা দূৰ কৰাৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰক আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত হস্তক্ষেপ কৰি অতি শীঘ্ৰে ছাত্ৰ ছাত্ৰীসকলক সুৰক্ষিত ভৱিষ্যতৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰিবলৈ আহ্বান জনাইছো যে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক আৰু যদি চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে ছাত্ৰ সন্থাই কঠোৰ ধাৰাবাহিক আৰু গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলি আমি স্পষ্টকৈ ক'ব বিচাৰিছো